এইটো হৈছে আমাৰ ৰাস্তাৰ গতি মানে যিমান ভাল কৰিলেও নোৱাৰিছো আৰু মানে হাৰ মানিবলগীয়া অৱস্থা হৈছে উপায় নাই অকনমান পানীখিনি কাটি দিছো পানীখিনি জমা হৈ থাকিলে নিজৰে অসুবিধা হৈ যাবলে গতিকে এয়াই হৈছে আমাৰ গতি বাৰু বলকচোন আজিৰ ব্লগটো ষ্টাৰ্ট কৰো আৰু ৰাতিপুৱাই শুই উঠি কাপোৰখিনি ধুই মেলি দিছো ৰ'দ দিছে আকৌ এবাৰ নাই দিয়া মানে বৰষুণ দিউ যেন কৰিছে বতৰটো ডাৱৰীয়া আৰু ডাৱৰীয়া বতৰত এনেকুৱাই এবাৰ কাপোৰ উলিয়াম ৰ'দটো দিয়া দেখি আকৌ কাপোৰখিনি ভৰাম ভিতৰত আৰু মই কিন্তু বাৰনেও পিচখন গুটে কাপোৰ মেলাহে কৰি দিছো দে আসলে কাপোৰ মেলিবলে একেবাৰে জায়গা নাই আৰু সটত কাপোৰ মেলিবলে হলে গুটে সটখন আসলে পিছল নিচিনা হৈ আছে বৰষুণ দি আছে আৰু মই ওপৰলে যোৱা লগে লগে বাৰনেও মোৰ পিছে দৌৰে কি জানি হি আকৌ সটখনৰ ওপৰলে দৌৰিব বুলি মই ভয়তে তলতে কাপোৰ মেলো হি পৰিব বুলি মোৰ বিৰাট বেছি ভয় সৰুতে পিছে এবাৰ বাৰনেওৰ হৈ থৈছে এনেকুৱা এবাৰ সৰুতে বাৰনায়ু তাৰ 1.5 বছৰ মান হৈছিল নেকি হি অকনমান তেনেকে খুস কাহিছিলে ধনুক থানাকে তেনেকে হি সটখনৰ ওপৰৰ পৰা তললে চাই আছিল আৰু মানে জাস্ট পৰিবলে লৈছিল আৰু তেনেকুৱাতে মানে হেনেকুৱা অৱস্থা আৰু বাকিখিনি মই এদিন বেলেগ এদিন কম বিৰাট ভয়ানক অৱস্থা হে তেতিয়াৰ পৰা সটখনলে মই গলেও অকলে যাও বা কাপোৰ কানি মেলিবলে না যাও নহলে হিউ পিছে দৌৰে জানেনে আৰু হেয়া ৰাতিপুৱাই গেটখন খোলা লগে লগে গৰুৱে মোক উপহাৰ দি থৈ দিছে গাই গৰুৰ এয়া উৎপাত উপায় নাই গাই গৰু যেহেতু অবুজন হিয়ে হয় কামটো কৰি মেলি ইয়াতে থৈ দিছে উপায় নাই এয়া আমাৰ হৈছে মিমি গতিকে মই প্ৰথমতে গোবৰখিনি সাফা কৰি লওঁ গেটখনৰ ওচৰতে আৰু মানে উপায় নাই কি কৰিব যেহেতু গাই গৰুক ক'বও নোৱাৰি জীৱ-জন্তু একেবাৰে অবুজন মানুহে যেতিয়া বুজি নাপায় জীৱ-জন্তুটো আৰু একেবাৰে অবুজন হয়নে তেওঁলোক তাহাতক মানে কৈ লাম নাই আসলতে আৰু তাহাঁতি বুজিও নাপায় কিন্তু মানুহ বেছি অবুজন কিন্তু দেই কিছুমান মানুহ আৰু হে আমাৰ মুখৰ ৰাস্তা গতিটো এটো যিমান ভাল কৰক কিন্তু উপায় নাই আকৌ গৈ এটুৱে গতি হয়গে অকনমান ভাল হ'বলে পায়হে আকৌ গাড়ী মটৰ উঠাই গুটে ৰাস্তাটো অৱস্থা নাইকিয়া হৈ থাকে গতিকে ৰাস্তাৰ বিষয় বেছি বহলাই নকওঁ কলে মানে কথাটো গৈ এতিয়া বেয়াহে হ'বগে চাগে বাৰু যি কি নহওক ৰাস্তাটো অকনমান কাটি দিছো পানীখিনি আঁতৰি যাবলে যাতে আমাৰ সকলোৰে সুবিধা হক অহা যোৱা কৰিবলে আৰু হেয়া মোৰ লগে লগে বাৰনায়ু দৌৰাদৌৰি কৰি আছে হি আৰু ভালে পায় স্কুল বন্ধ মহৰম বুলি বন্ধ পালে আজি হেনেকে আৰু বন্ধত হি ভালে পাইছে আৰু তাৰ পাছতে যাও এতিয়া ভিতৰলে আৰু ঢেৰ মানে বহুত বেছি বন জংঘল হৈ গৈছে ভাবিলো আজি অকনমান সাফাই অভিযান কৰো হয়নে আৰু এইটো হৈছে আমাৰ চিকু ইমানেই মৰম লগা কি কম একদম সৰু 9টা মান আনিছিলো তাৰে ইয়ে বাছি আছে এনি টাইম ভিতৰতে থাকে আমাৰ আৰু তাক পিছে নাখাও আকৌ দেই ভয় কৰিব নালাগে আপোনালোকে কিছু মানে আৰু হেয়া বাৰনায়ু কিবা এটা ভাবি আছে হি বুইছে নে কি ভাবিছে হিহে জানে কিন্তু হেনেকে থাকিলে হি গম পাও কিবা এটা তাৰ বুদ্ধি খেলাই আছে আৰু মই ভাবিলো অকনমান জংঘল সাফা কৰো নহলে আকৌ হাপৰ উৎপাতো বহুত বেছি বাহিব ইমান ঘাঁ হৈছে আমাৰ ঘৰত দেখিছেনে বন সদায় উঘালিয়ে থাকো হয়নে বাৰনায়ু হয়নি তাই সাফা কৰিলো আমাৰ বন উলাই থাকে কি কৈছা ঘাঁ কাটি গৰুক দিবা হয়নি আমাৰ ঘৰত গৰু নাই নহয় এ বাহিৰৰ গৰুক দিম হয় ন বমাহঁতৰ গৰুক দিম নেকি নাই নি তেন্তে আমি টুকটুকহঁতৰ গৰুক দিব লাগিব হয় ন ইমানে জংঘল সদায় বাহে বন হয় নে নহয় টুকটুকৰ ঘৰত নাই হয় নেকি এৰি ঘৰত আছে ক'ত আছে ও বহুত দূৰত আহি থাকিব জংঘলত থাকিব হয় নেকি এইখন আমাৰ বাৰনায়ুৰ পিচখনৰ সাইডে জংঘল সাফা কৰি থাকিব লাগে নহলে হাপৰো ভয় আছে নহয় আকৌ হাপৰো ভয় আছে ও হয়নে বাৰনায়ু হয়নে নহয় হয় হাত কাটিছে হয় নেকি তুমি এতিয়া খাবা নে ব্ৰেকফাষ্ট খাবা মই চকস খাবা হ'ব দিয়া চকস খাবা এইজোপা আমাৰ লিচু দেখিছে এইজোপা লিচু হা নিচিঙো এইজোপা লিচি দেখিছে তাৰ পাছতে এইজোপা আমজোপা হয় নেকি গেটৰ চুকত দি দিয়া গল খাই দিও হয় নেকি গেটৰ চুকত খাব দেই হয় নে ইয়াত নহয় ইয়াত
এয়া অকণমান গাখীৰ গৰম কৰিছোঁ ভাৰ্ণায়ে চকোজ খাম বুলি ক'লে গতিকে তাক অকণমান চকোজ দি লওঁ তাৰপাছতে অকণমান আজৰি হৈ যাম আৰু সদায় সি ৰুটি খাবলৈ নিবিচাৰে আজি নিজে কৈছে যেতিয়া চকোজ দি দিওঁ আৰু অকণমান তাক আজি খাবলৈ তাৰপাছতে মোৰ আকৌ খোৱা বোৱা বনাবও লাগিব নহয় বন্ধ দিনটো পালে সেই ইটো সিটো কাম লাগি থাকে এইফালে ল'ৰাক খাবলৈ দিছোঁ মই আৰু তাৰপাছতে মই আজি অকণমান আইনাখন ধুব লাগিব বেচিনৰ আৰু সেই যে বেচিনৰ কাষত যে এই কালাৰ লাগি আছে এইবিলাক ভাৰ্ণায়ো আৰু আমাৰ বাৰ অকণমানিটো আহিছিলে সিহঁতৰ দুটাৰ উৎপাত মানে তাহাঁতি কি কৰিছে এই কালাৰ্ছবিলাক লৈ মেলি সেইবোৰ ৱালত আঁকিছে আৰু মোৰ ওচৰত খৰিচা এটা আছিলে মায়ে দি পঠোৱা কিন্তু মায়ে এতিয়া ভিডিঅ'ত দেখিলে যে ইমান গালি দিব মোক আৰু মাক কোৱাও নাছিলোঁ অৱশ্যে ভিডিঅ'টো হোৱাৰ পৰা একো কথা লুকাবই নোৱাৰা হ'লোঁ হয়নে খৰিচাটো কাটিমকৈ কাটিব পাহৰি থাকোঁ সদায় আৰু এয়া চক খৰিচাটো বেয়া হৈ গ'ল নহয় মানে বাঁহগাজটো একদম পচি গ'ল খৰিচাটো নহয় আচলতে বাঁহগাজ খৰিচা বনিবহে হয়নে আৰু দিছেন এই গাজটো একদম বেয়া হৈ গ'ল আৰু মোৰ ভয়ে লাগিছে কিন্তু উপায় নাই মায়ে দেখিব লাগিলে আজি মোক থলে আৰু সেয়া বেয়া হৈ থাকিলে লগালগ যদি কাটি দিয়া হ'লে এয়া গতি নহয় বাৰু যি কি নহওক আচলতে মোৰ সময় বহুত বেছি কম আৰু মানে সময়বিলাক মিলাবলৈ বহুত বেছি দিগদাৰ জানেনে কোনফালে কি কৰিম ভিডিঅ' বনাব লাগে যাব লাগে ডিউটি ল'ৰা ছোৱালী ঘৰ সেইখন কৰোঁতে মোৰ একেবাৰে সময় নহয় আৰু এয়া হৈছে আমাৰ মহাৰাণী আচলতে মিমি আৰু মই কিবা এটা কাম কৰিলে তাইৰ উৎপাতটো এনেও বাঢ়ি যায় আচলতে কোচত অহা উঠা এইবিলাক আৰু তাৰপিছত মই ভালকৈ বেচিনৰ গ্লাছখন চাফা কৰি লৈছোঁ আৰু সেই ছাইডত যে হাতৰ এনেকৈ থাম দি থোৱা আছে এয়া ভাৰ্ণায়ৰ উৎপাত আকৌ দেই ৱাটাৰ কালাৰখিনি মানে বহীত ছবি অঁকাতকৈ সি মানে ৱালতহে আঁকিছে উপায় নাই যেতিয়ালৈকে ল'ৰা ছোৱালী ডাঙৰ নহয় বৰ দিগদাৰ আৰু আমাৰ ভাৰ্ণায়ো উৎপাত কৰে নেকি এনেকুৱাই লাগে মোৰ দেই তাৰপাছতে মই বেচিনৰ যোনখন আইনা চাফা কৰিলেও এতিয়া অকণমান মই ফুলজোপাত পানী দিওঁ আৰু এইজোপা গছটো মোৰ বিৰাট বেছি ফেভৰেট আপোনালোকে জানেই আপোনালোকক প্ৰায়ে কৈ থাকোঁ এইজোপা মই অকণমানিতে কিনি অনা আৰু তেতিয়াই মই এটা ভিডিঅ' দিছিলোঁ আৰু এতিয়া চাওক কিমান ডাঙৰ হৈ গ'ল এইজোপা 2 বছৰমান হ'ল নেকি মোৰ মতে 1.5 বছৰ মানে হ'ল চাগে 1.5-2 বছৰ আৰু সেয়া বাঢ়িছে বাৰু অকণকৈ আৰু পাতবিলাক যেতিয়া পকি যায় মানে শুকান হৈ যায় মই পাতবিলাক আঁতৰাই দিওঁ তেতিয়া দেখি আৰু বেছি ভাল লাগে হয়নে পাতবিলাক আঁতৰাই মেলি দিলে তাৰপাছতে মোৰ সেয়া মৰমৰ মানি প্লাণ্ট স্নেক প্লাণ্ট এইবিলাক মই বিৰাট বেছি ভাল পাওঁ আৰু ইনডোৰ প্লেণ্টবিলাক এনেও ভাল লাগে ন আৰু বতাহ কিন্তু বিৰাট বেছি ভাল বতাহ আহে বুলি কয় আৰু ভালেই মানে ভিতৰত মানে এনেকুৱা ইনডোৰ প্লেণ্টবিলাক থাকিলে মেলিলে ভাল আৰু সেয়া মিমি